নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ইয়াবান অৰ্থ উদপানে সৰ্বতঃ সমপ্লুতোদকে তাবান সৰ্বেষু বেদেষু ব্ৰাহ্মণস্য বীজানতঃ। অৰ্থাৎ এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিখিনি কাম এটা সৰু কুৱাৰ দ্বাৰাই সাধিত হয়, সেইখিনি এটা ডাঙৰ জলাশয়ৰ দ্বাৰাও থিতাতে সাধিত হ'ব পাৰে। সেইদৰে যিজন বেদৰ অন্তৰালত থকা উদ্দেশ্য বুজি পায়, তেওঁৰ ক্ষেত্ৰত বেদৰ সকলো উদ্দেশ্য থিতাতে অতি সহজেই চৰিতাৰ্থ হয়। এই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ যুক্তিত তাৎপৰ্যক্ৰমে এনেদৰে উল্লেখ কৰিছে যে ক্ৰমে আত্মাৰ উপলব্ধি হোৱাত যাতে সহায় হয়, তাৰ বাবে বৈদিক সাহিত্যৰ কৰ্মকাণ্ডৰ অংশত যাগ যজ্ঞাদি কৰ্মসমূহৰ বিধান দিয়া আছে। শ্ৰীমদ্ ভগৱত গীতাৰ ৫ম অধ্যায়ৰ ১৫ নম্বৰ শ্লোকত আত্মোপলব্ধিৰ উদ্দেশ্যনো কি, সেই বিষয়ে স্পষ্টভাৱে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰাই উমান দিয়া গৈছে। এয়াই হৈছে বেদ অধ্যয়নৰ উদ্দেশ্য। লগতে কৃষ্ণ ভাৱনাৰ বা কৃষ্ণ সচেতনতা ঘূৰাই পোৱাতকৈ বৈদিক জ্ঞানৰ চৰম উৎকৰ্ষ সাধিত হয়, সেই বিষয়ে শ্ৰীমদ্ ভগৱতৰ ৩য় স্কন্ধৰ ৩৩ সংখ্যক অধ্যায়ৰ ৭ নম্বৰ শ্লোকতো এই একেই কথাই উল্লেখ কৰিছে। সেই শ্লোকভাগী হৈছে এনেধৰণৰ: অহো বত সপসো অতো গৰিয়ান যজ্জিভাগ্ৰে বৰ্ততে নাম তুভ্যাম তে পুষ্টপস্তে জুহুবুহু সস্নুৰাজ্যা ব্ৰাহ্মণো সুৰনাম গণন্তি য়েতে। হে ভগৱান, যিজন মানুহে তোমাৰ পবিত্ৰ নাম কীৰ্তন কৰিছে, তেওঁ এজন চাণ্ডালৰ দৰে এটা নিম্ন স্তৰৰ পৰিয়ালৰ জন্ম লৈয়ে আত্মোপলব্ধিৰ উত্তম স্তৰত উপনীত হ'ব পাৰিছে। তেনে এজন মানুহে নিশ্চয় সকলো পবিত্ৰ তীৰ্থস্থানৰ স্নান কৰাৰ পাছতো বৈদিক সাহিত্য অধ্যয়ন কৰিছে আৰু বৈদিক বিধি অনুসাৰে বহুবাৰ সকলো ধৰণৰ তপস্যা আৰু যজ্ঞাদিৰ অনুষ্ঠান কৰিছে। তেনে এজন লোককে উত্তম আৰ্য পৰিয়ালৰ সন্তান বুলি গণ্য কৰিব পাৰি। এই বিষয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।